আচলতে উচ্ছেদ কাক কৰি আছে? যিসকলে চৰকাৰী মাটিত বসতি কৰি আছে সেইসকলক উচ্ছেদ কৰি আছে নে বাংলাদেশী মানুহক উচ্ছেদ কৰি আছে? সেইটো মোৰ প্ৰশ্ন। যদি বাংলাদেশী মানুহক বৰ উচ্ছেদ কৰি আছে তেনেহ'লে কোনটো নথি পত্ৰৰ ভিত্তিত তেওঁলোকক আপোনালোকে উচ্ছেদ কৰি আছে? আৰু যদি চৰকাৰী মাটিত বসতি কৰি থকা মানুহবোৰক আপোনালোকে উচ্ছেদ কৰিছে তেনেহ'লে আপোনালোকে কিয় কৈ আছে যে বাংলাদেশী মানুহক উচ্ছেদ কৰি আছো, বাংলাদেশী মানুহ অসমত ঠাই নাই, অসমত কেৱল মুছলমান মানুহে বাংলাদেশী নেকি? বাঙালী কথা ক'লে কি বাংলাদেশী নেকি? সেইটো মোৰ দ্বিতীয় প্ৰশ্ন। মই আপোনাক ক'ব বিচাৰিছোঁ, যদি সঁচাকৈয়ে বাংলাদেশীক খেদি আছে আপোনালোকে, আমাৰ কোনো কথা নাই। বাংলাদেশী অসমত যাতে থাকিব নোৱাৰে তাৰ কাৰণে যিখিনি চেষ্টা কৰিব লাগে, যিকোনো সহায় সহযোগিতা কৰিব লাগে আমি কৰিম। কিন্তু অবৈধভাৱে আপোনালোকে যদি ভাৰতীয় নাগৰিকসকলক যদি আপোনালোকে এনেকৈ তুচ্ছ তাচ্ছিল্য কৰি আপোনালোকে যদি হাৰাশাস্তি কৰি ইয়াৰ পৰা অসমৰ পৰা বিতাড়িত কৰিব বিচাৰিছে তেনেহ'লে কিন্তু আমি এৰি নিদিওঁ। আমি কিন্তু তীব্ৰভাৱে জংগী আন্দোলন কৰিবৰ কাৰণে আমি কিন্তু বাধ্য হ'ম। আৰু যদি আপোনালোকে চৰকাৰী মাটিত বসতি কৰা মানুহক উচ্ছেদ কৰিছে, এইটোতো এটা নীতি নিয়ম আছে, সেইটো আপোনালোকে ফ'ল' কৰক, সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰ আনক। তাৰপিছত যিহেতু তেওঁলোকে চৰকাৰী মাটিত বসতি কৰি আছে পুনৰ সংস্থাপন কৰি দিয়ক। এইটো ঠাইত বহি আছে, এইটো ঠাইৰ পৰা বেলেগ এখন ঠাই কৰি দিয়ক, জাগা দিয়ক যে তাত বসতি কৰিব। কিন্তু আপোনালোকে এনেকুৱা হাৰাশাস্তি কৰিছে যে তাত এজন মানুহ যাবলৈ নিদিয়ে। কেৱল মাত্ৰ বাংলাদেশীৰ লগত কথা বতৰা মেল থকাৰ কাৰণে যদি অসমৰ মানুহে বাংলাদেশী হয়, আমাৰ অসমত থকা মুছলমানসকলে কি আকাশৰ পৰা সৰি পৰিছে নেকি? নে এইটো ঠাইত জন্ম, এইটো ঠাইতে মৃত্যু হ'ম? আমি আকাশৰ পৰা সৰি পৰা নাই, আমি বেলেগ ঠাইৰ পৰা অহা নাই। আমাৰ জন্ম ইয়াতে, আমাৰ দেউতাসকলৰ জন্ম, যিমান মানুহ আছে, মোৰ কথাই যদি কওঁ, মোৰ জন্ম ইয়াতে, মোৰ দেউতাৰ জন্ম ইয়াতে, মোৰ ককাইৰ জন্ম ইয়াতে, এনেকুৱা সকলো মানুহৰ জন্ম ইয়াতে। কিন্তু আপোনালোকে কোনো নথি পত্ৰ নাচাই কেৱল মাত্ৰ আপোনালোকে মুছলমান পালেই ধৰ মাৰ কাট এনেকুৱা কৰি আছে। কিয় এনেকুৱা কিন্তু আমি মানি নলওঁ। আৰু হিমন্ত মামা, আপুনি কেইদিনমান আগতে আপুনি এটা ঘোষণা কৰিছে, সেইটো হ'ল খিলঞ্জীয়াসকলক আপোনালোকে কি কৰিব? বন্দুক দিব মুছলমানসকলক মাৰাৰ কাৰণে। মই ডাইৰেক্ট কৈ আছো, মুছলমানসকলক মাৰাৰ কাৰণে আপোনালোকে তেওঁলোকক বন্দুক দিব। আমি বন্দুক খুজিলে নিদিয়ে, মুছলমান আমি। এনেকুৱা কথা, বন্দুক দি কেতিয়াও দেশখন শান্তিত ৰাখিব পৰা নাযাব। যদি দেশখন শান্তিত ৰাখিব বিচাৰে তেনেহ'লে কলম ল'ব লাগিব হাতত। মই মুছলমানসকলক, যিমান মুছলমান আছে সকলক মই অনুৰোধ কৰি কৈছোঁ, আপোনালোকে সেইবোৰ ভয় নাখাব, আপোনালোকে কলমটো হাতত লওক। অভিভাৱকসকলক মই অনুৰোধ কৰিছোঁ, আপোনালোকৰ ল'ৰা ছোৱালীক যিমান দূৰ পাৰে আপ্ৰাণ চেষ্টা কৰিব যাতে লেখা পঢ়াৰ দিশত আমি মুছলমানসকলে আগবাঢ়ি যাব পাৰোঁ। আমি লেখা পঢ়াৰ পিছপৰা কাৰণে আমাক ইমান হাৰাশাস্তি কৰি আছে, কাৰণ আমাৰ IPS নাই, বেৰিষ্টাৰ নাই, আমাৰ তেনেকুৱা ওপৰ লেভেলৰ কিন্তু মানুহ নাই। তাৰ কাৰণে কিন্তু আমাক ইমান হাৰাশাস্তি কৰি আছে। তো আজিৰ কাৰণে ভিডিঅ' এইখিনি, পৰৱৰ্তী ভিডিঅ'ত লগ হ'ম। বাই বাই।